নমস্কাৰ মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 5-ৰ অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 15 আমাৰ দৈনন্দিন জীৱনৰ প্ৰযুক্তি নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এইটো হ'ল এটা কম্পিউটাৰ, এইটো হ'ল CPUৰ দ্বাৰা নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে। আৰু এইটো হ'ল মনিটৰ, আমি কৰি থকা কামখিনি আৰু কামৰ ফলাফল মনিটৰত দেখা পাওঁ। আৰু এইটো হৈছে মাউছে মনিটৰত থকা কামবোৰ মাউছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। আৰু এইটো হৈছে কীবোৰ্ডৰ দ্বাৰা লিখিত আকাৰে আমি নিৰ্দেশ দিওঁ। কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশবোৰ হ'ল CPU, কীবোৰ্ড, মাউছ আৰু মনিটৰ। তোমালোকে ভালদৰে মনত ৰাখিবা, কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশবোৰ হৈছে CPU, কীবোৰ্ড, মাউছ আৰু মনিটৰ। অনুশীলনীৰ 1 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ কুৱেশ্যন হৈছে পাৱাৰ টিলাৰ কি? ইয়াৰ উত্তৰ হ'ব মাটি চহোৱা এবিধ যন্ত্ৰ নাম পাৱাৰ টিলাৰ। খ নম্বৰ কুৱেশ্যন হৈছে শীতল ভঁৰাল কি? ইয়াৰ উত্তৰ হ'ব সোনকালে নষ্ট হৈ যোৱা সামগ্ৰী নষ্ট নোহোৱাৰ বাবে বহুদিনলৈ ভাল কৰি ৰাখিবলৈ যি ভঁৰালত থোৱা হয় সেই ভঁৰালক শীতল ভঁৰাল বুলি কোৱা হয়। গ নম্বৰ কুৱেশ্যন হৈছে বিস্কুট বা কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কেক প্ৰস্তুত কৰিবলৈ সাধাৰণতে ময়দা, কণী, গুড়ি চেনি, ভেনিলা এচেন্স, বেকিং সোডা, গাখীৰ, ৰিফাইন তেল আৰু বেকিং পাউডাৰ। আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ চেনি, নিমখবিহীন মাখন, আটা বা ময়দা আৰু কণী। খ নম্বৰ কুৱেশ্যন হৈছে কম্পিউটাৰত কি কাম কৰা হয়? ইয়াৰ উত্তৰ হ'ব কম্পিউটাৰত আমি গেম খেলা, চিনেমা চোৱা, গান শুনা, ফেচবুক চলোৱা, ইণ্টাৰনেট ব্যৱহাৰ, অনলাইন ক্লাছ আৰু বহুতো ধৰণৰ কাম কৰা হয়। ঙ নম্বৰ হৈছে প্ৰযুক্তিৰ সহায়ত বিজুলীৰ বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব প্ৰযুক্তিৰ সহায়ত বিজুলীৰ বিল অনলাইন পে'মেণ্ট আৰু ইণ্টাৰনেটৰ দ্বাৰা পৰিশোধ কৰিব পাৰি। কংসৰ লগত খংস মিলোৱা 2 নম্বৰত দিয়া আছে কি? কংসৰ লগত খংস মিলোৱা। যেনেদৰে আছে কীবোৰ্ড নিৰ্দেশ দিয়া কাম কৰে, মাউছ কৰা কামখিনি, এইটো ভুল আছে, তোমালোকৰ মিলাই উত্তৰত লিখি দি আছোঁ বা কৈ দি আছোঁ। কীবোৰ্ড লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি। মাউছ মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি। আৰু CPU নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংশোধন কৰি ৰাখে বা সংৰক্ষণ কৰি ৰাখে। মনিটৰ কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ। তাৰপিছত দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। প্ৰযুক্তি ব্যৱহাৰৰ ফলত আমাৰ জীৱন মানদণ্ড উন্নত হৈছে। হয়, শুদ্ধ হ'ব। খ নম্বৰ কুৱেশ্যন হৈছে যোগাযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰে। হয়, শুদ্ধ। গ নম্বৰ হৈছে ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি। অশুদ্ধ।
ছয় নম্বৰ হৈছে কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। হয়, শুদ্ধ। 4 নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰ হ'ল মোবাইল ফোন। মোবাইল ফোন বা সেলুলার ফোন হ'ল দূৰসংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি। অনাতাঁৰ সংযোগ ব্যৱহাৰ কৰি টেলিফোন কল কৰিবলৈ ব্যৱহৃত এক বহনযোগ্য যন্ত্ৰ। পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰীতে মোবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে ই এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াবলৈ আৰু ফুৰিবলৈ অতি সহজ। মোবাইল ফোনত অসমীয়া প্ৰতিশব্দ হ'ল ভ্ৰাম্যমাণ যন্ত্ৰ। তাৰপিছত খ নম্বৰত দিয়া আছে ইণ্টাৰনেট। ইয়াৰ উত্তৰ হ'ব গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঠন কৰা হৈছে। এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট হৈছে আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে। ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা আমি লাভ কৰা সুবিধাবোৰ হৈছে 1 নম্বৰ হ'ল আমি দেশ বিদেশৰ খবৰ পাব পাৰোঁ। 2 নম্বৰ হ'ল দূৰ দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়েই যোগাযোগ কৰিব পাৰোঁ। 3 নম্বৰ হ'ল বিভিন্ন তথ্য পাব পাৰোঁ। আৰু 4 নম্বৰ হ'ল ৰেল আৰু বিমানৰ সময়সূচী জানিব পাৰোঁ আৰু আগতীয়াকৈ টিকট সংগ্ৰহ কৰিব পাৰোঁ।